হাঁচি পাতৰ আখৰৰ দৰেই আমাৰ অসমীয়া সংস্কৃতিৰ বুকুত নিজৰ নাম সোণালী আখৰেৰে লিখি থৈ যোৱা কেইগৰাকীমান কণ্ঠশিল্পীৰ ভিতৰত সৰ্বেশ্বৰ কাৰ্দং অন্যতম। তেওঁৰ কণ্ঠৰ যাদু আৰু গীতৰ শব্দই শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰাখে। অসমৰ ধেমাজি জিলাৰ জোনাইৰ লাইমেকুৰিত জন্মগ্ৰহণ কৰা সৰ্বেশ্বৰ কাৰ্দঙৰ সংগীতৰ প্ৰতি থকা আগ্ৰহ শৈশৱৰে পৰা। তেওঁৰ জন্ম তাৰিখ 4 মাৰ্চ। লাইমেকুৰি হাইস্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁ চিলাপথাৰ কলেজৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে। পিছলৈ গুৱাহাটীৰ কটন কলেজৰ পৰা স্নাতক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পেছাগতভাৱে এগৰাকী গায়ক, গীতিকাৰ আৰু সুৰকাৰ হিচাপে তেওঁ প্ৰতিষ্ঠিত। 1999 চনত মুক্তি পোৱা চম্পা চম্পা গীতটোৰে তেওঁৰ সংগীত যাত্ৰা আৰম্ভ হয়। 2019 চনত মুক্তি পোৱা তেওঁৰ অসমীয়া অডিঅ' এলবাম ৰৈলা জনপ্ৰিয় হৈছিল। তেওঁৰ অন্যান্য জনপ্ৰিয় গীতসমূহৰ ভিতৰত না চান বাইক, আছা বাইদেউ, দজঙে দজঙে, লাই আমলি মূলা আমলি আদি উল্লেখযোগ্য। তেওঁৰ নিজা ইউটিউব চেনেল সৰ্বেশ্বৰ কাৰ্দং অফিচিয়েলৰ জৰিয়তেও তেওঁৰ গীতসমূহ জনসাধাৰণৰ মাজত আগবঢ়াই দিছে। 5 ফুট 6 ইঞ্চি উচ্চতাৰ এজন শিল্পী, ব্যক্তিগত জীৱনত বিবাহিত। সংগীতৰ উপৰিও তেওঁ ক্ৰিকেট খেলি ভাল পায়। অশ্বিনী কুমাৰ দলে তেওঁৰ প্ৰিয় অভিনেতা আৰু উৰিষ্মা দলে প্ৰিয় অভিনেত্ৰী। বিনোদ বায় পেগু আৰু তৰুলতা কুটুম্বৰীক তেওঁ প্ৰিয় গায়ক গায়িকা হিচাপে গণ্য কৰে। সামৰণিত ক'ব পাৰি যে সৰ্বেশ্বৰ কাৰ্দং কেৱল এগৰাকী গায়ক নহয়, তেওঁ অসমীয়া সংগীত জগতৰ এগৰাকী প্ৰকৃত সাধক। তেওঁৰ অৱদান অসমীয়া সংস্কৃতিৰ বাবে অমূল্য আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা।